ছিংগাপুৰতো চলিব উচ্ছেদ অভিযান সোনাইৰ অবৈধ বেদখলকাৰীলৈ সোনাই বন বিভাগৰ উচ্ছেদৰ জাননী 10 দিনৰ ভিতৰত বেদখলকাৰী ভূমি এৰি গুচি যাবলৈ নিৰ্দেশ সমবিচাৰী চৰকাৰলৈ আহ্বান বেদখলকাৰী সোনাই ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অবৈধভাৱে বেদখল কৰি বসবাস কৰা লোকসকলক অতি শীঘ্ৰে বেদখলকাৰী ভূমি এৰি গুচি যাবলৈ নিৰ্দেশ দিছে সোনাই বন বিভাগে উল্লেখযোগ্য যে সোনাই মুৰকং চেলেক্ট ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ অন্তৰ্গত চিকাগাঁও পঞ্চায়তৰ 2 নং ছিংগাপুৰত দীৰ্ঘদিন ধৰি প্ৰায় 40 বিঘা অবৈধভাৱে দখল কৰি থকা 25টা পৰিয়ালে বসবাস কৰি আছে অবৈধভাৱে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ অন্তৰ্গত চৰকাৰী ভূমি বেদখলকাৰী লোকসকলক সোনাইৰ একাংশ স্থানীয় দল সংগঠনে পৰিদৰ্শন কৰি অতি শীঘ্ৰে উচ্ছেদৰ বাবে সোনাই সমজিলা প্ৰশাসনক দাবী জনাই আহিছিল এনে দাবীৰ পিছতে সোনাই বন বিভাগৰ তৰফৰ পৰা 28 আগষ্ট তাৰিখে 10 দিনৰ ভিতৰতে বেদখলকাৰী ভূমি এৰি গুচি যাবলৈ নিৰ্দেশ দিয়ে ইফালে এনে নিৰ্দেশৰ পিছত অঞ্চলটোত অবৈধভাৱে বেদখল কৰি বসবাস কৰা লোকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলত বসবাস কৰা 25টা পৰিয়ালক উচ্ছেদ কৰাৰ পূৰ্বে পুনৰ সংস্থাপনৰ দাবী তোলাৰ লগতে কিছু মাহৰ কাৰণে এই ঠাইখিনিতে বসবাসৰ বাবে ব্যৱস্থা কৰি দিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰ প্ৰশাসনৰ ওচৰত কাটৰ আহ্বান জনাইছে হৈ আছে ছিংগাপুৰ 2 নং ছিংগাপুৰ আপোনাৰ 84 পৰা সেই সময়ৰ পৰা এতিয়ালৈকে বসবাস কৰি আছো আৰু আমাৰ তেতিয়া চিকাগাঁও পঞ্চায়ত এইবিলাক গঠন হোৱা নাই ৰাজাখানা গাঁও পঞ্চায়ত গঠন হোৱা নাই তেতিয়া জোনাই পঞ্চায়ত আছিলে সেই সময়ৰ ডকুমেণ্ট আমাৰ লগত কিছুমান আছে অতি দুখ লগা কথা মানে যেনেবা এতিয়া কৈছে আমাৰ এইটো ফৰেষ্টৰ মাটি বুলি কিন্তু ইয়াৰ আগতো আমি ধৰক 2000 আপোনাৰ 12-13 লৈকে খাজনা দিয়াৰ ৰচিদ আমাৰ লগত আছে সেই মেপটো আকৌ আমি খাজনা দিবলৈ য'তে মেপটো হেৰাই গ'ল বুলি কৈছে কি হৈ হেৰাইছে এইবিলাক আমি নাজানো ধৰক তাৰ পৰা আছো যেতিয়া নেকি এতিয়া বিভিন্ন জেগাত গণ্ডগোল হৈ আছে সেই সন্দৰ্ভত যত ধৰক জাতিগত হিচাপে কম না ফৰেষ্ট হিচাপে কম এইটো মানে মোৰ ক'বলৈ ভাষা নাই তেনেকুৱা হিচাপে ইয়াৰ মাজত আমাৰ ডিএফও ছাৰ আৰু আমাৰ ৰেঞ্জাৰ আহি কেনে ক'লে যে এইটো আমাৰ ফৰেষ্ট এৰিয়াত পৰে আপোনালোকৰ মুছলিম সম্প্ৰদায়ৰ যিখিনি মানুহ আছে মানুহখিনি ওলাই যাবলৈ আপোনালোকৰ দখলত কিমান 40 বিঘা কথা কিবা এটা মাটি আছে তেওঁলোকে ক'লে সেই সময়ত মই এইটো এতিয়া য'ত খাৰা হৈ আছে এইটো জেগাতে বহুত অনুনয় বিনয় কৰিলোঁ যে ল'ৰা ছোৱালীবিলাক ধৰক কিছুমান গাৰ্লছত পঢ়ি আছে কিছুমান এতিয়া মেট্ৰিক দিব তেওঁলোকৰ ভৱিষ্যত আছে পঢ়া শুনাৰ কথা আছে আৰু আমালোকে দুখীয়া মানুহ কোনোবাই 1 বিঘা আধা বিঘা 1 কঠা তেনেকুৱা মাটি লৈ আমি ইয়াত বৰ্তমান বসবাস কৰি আছো ধৰক 40 বিঘা মাটিৰ ভিতৰত আমি 25 ঘৰ আয়ু হিচাপে মানে 25 ঘৰ জনসংখ্যা খেতি পথাৰ এই অৰুণাচলত আপোনালোকে চাওক পিছফালে ঘূৰি গ'লে এইবিলাকে আমাৰ খেতি পথাৰ খেতি পথাৰবিলাক কাটিবলৈ আমাক সুবিধা দিয়ক ল'ৰা ছোৱালীবিলাকৰ পৰীক্ষাৰ কথা আছে ভৱিষ্যত আছে তেওঁলোকক এইটো সুবিধা দিয়ক তেতিয়া ডিভিঅ' ছাৰে ক'লে যে এইটো মোৰ হাতৰ বাহিৰত এইটো ওপৰৰ পৰা মোক যেনেকৈ কৈছে এনেকৈ আপোনালোকক মই কৈছোঁ আপোনালোকে এসপ্তাহ সময় পালে এসপ্তাহৰ ভিতৰত যদি আপোনালোকে নিজৰ জেগাত গুচি যায় তেতিয়াহ'লে ভাল নিজৰ জেগাত যাম বুলি ক'লে তেনেকুৱা জেগা নাই ধৰক 1985ত এই জোনাইত আহা তেতিয়া নিজৰ জেগা বুলি ক'লে চাওক আপুনি 40-45-50 বছৰ পাৰ হৈ গ'ল তাত নিজৰ জেগা বুলি আছে জানো নাই মই ধৰক মই নলবাৰীৰ পৰা অহা কিছু বেছিভাগ মানুহ আমাৰ ইয়াত লখিমপুৰৰ পৰা অহা মানুহ 1-2 ঘৰ হয়তো নগাঁৱৰ আছে বাদ বাকী চব লখিমপুৰ নাওবৈচা ইছলামপুৰ এইবিলাক জেগাৰে মানুহ 10 দিনৰ ভিতৰত যদি আপোনালোকে গুচি নাযায় তেতিয়া প্ৰশাসনে কি কৰিব প্ৰশাসনে তেনেকৈ কোৱা নাই মানে কৈছে যে যদি আপোনালোকে জেগাডোখৰ নেৰে তেতিয়াহ'লে নোটিচ দিয়া হ'ব নোটিচ দিয়াৰ পিছত আপোনালোকে এসপ্তাহ সময় পাব ছাৰক মই এইটোৱে অনুৰোধ কৰিছিলোঁ যে ছাৰ আমাক ধান কাটা মৰা আৰু ল'ৰা ছোৱালীবিলাকৰ পৰীক্ষাৰ কথা চাই কিনে আপোনালোকে যদি বিহিত ব্যৱস্থা কৰি দিয়ে ভাল ইতিমধ্যে দল সংগঠনৰ লগতো বহি কিনে সেইটোৱে আলোচনা কৰিছোঁ যে আমাক ল'ৰা ছোৱালীবিলাকৰ পৰীক্ষাত হ'লে চাই কিনে আমাক যাতে এটা সুবিধা কৰি দিয়ে আৰু যদি সঁচাই উচ্ছেদ কৰিবলগীয়া হয় যদি আমি বিদেশী লিষ্টত পৰে তেতিয়াহ'লে আমাক পঠাই দিয়ক আৰু যদি প্ৰকৃত ভাৰতীয় তেতিয়াহ'লে আমাক সংস্থাপন কৰাৰ সুবিধা চৰকাৰে এটা কৰি দিব বুলি মই চৰকাৰৰ ওচৰত এইটো বিনম্ৰ অনুৰোধ জনাইছোঁ হয় 28 তাৰিখত ইয়াত ডিএফও চিঅ'ছাৰ ধেমাজিৰ পৰা ধৰক প্ৰশাসনৰ পৰা মানুহ আহিছিলে হয় তেখেতবিলাক আহি ইয়াত কৈ গৈছে যে বোলে তোমালোকে এইটো ৰিজাৰ্ভ পৰে ফৰেষ্ট এৰিয়া পৰে তোমালোকে ইয়াত 7 দিনৰ সময় দিছো তোমালোকে 7 দিনৰ ভিতৰত টালি টোপলা বান্ধি যাব লাগে তাৰপিছত যদি নাযায় তেতিয়াহ'লে 7 দিনৰ পিছত তোমালোকক নটিচ দিয়া হ'ব নটিচ দিয়াৰ পিছত আৰু 7 দিন সময় পাবা সেই সময়খিনিত তোমালোকে ওলাই যাব লাগে সেইখিনি কথা ক'লে সেইখিনি কথা আমি শুনি আমি এনেকৈ আছো নটিচটো দিব যেতিয়া দিবলৈ দিয়ক বুলিহে ভাবি আছো তাৰপিছততো বেলেগ আৰু ভাবা নাই তাৰপিছত আমি চিন্তা কৰি চাইছো যে বোলে নটিচটো দিয়াৰ পিছততো আমি যাবই লাগিব গতিকে আমি দল সংগঠনৰ সন্মুখত গ'লো
সন্মুখত যোৱাৰ পিছত দল সংগঠনক ক'লো, ৰিকুৱেষ্ট কৰিলো যে ছাৰ এনেকা তেনেকা আমাৰ বেলটেন ব্লকৰ ভিতৰত আমাকতো জেগাটো নিদিবই, গতিকে আমিও গম পাইছো যে ট্ৰাইবেল বেলটেন ব্লকৰ ভিতৰত যদি মিয়া মানুহ নাৰাখে, গতিকে আমাক অলপ সময় দিব লাগে, আৰু আমি জানো আমিও থাকিব নোৱাৰিম, গতিকে আমাক অলপ সময় দিয়ক, খেতি বাৰী কৰা আছে সকলো মানুহ সেইখিনি উঠাব দিয়ক, ল'ৰা ছোৱালীকেইটা পঢ়ি আছে, কিছুমান ক্লাছ 12ত আছে, কিছুমান 10ত আছে, গতিকে সিহঁতৰ পৰীক্ষাটো হ'বলৈ দিয়ক, তাৰপিছত হয়তো আমি গুচি যাম। আপোনালোকে সেই বিষয় লৈ অলপ আলোচনা কৰি আমাক অলপ সময় দিয়ক বুলি আমি ক'লো, সেইখিনিয়ে আৰু তাৰপিছত আহিলো, আহি কিনে আৰু বহি আছো চুপচাপকে। এতিয়া আপোনালোকে কি বুলি ভাবিছে? এতিয়া আমালোকে সেইটোৱে বিচাৰিছো চৰকাৰক যে আমাক কেইদিনমান অলপ সময় দিয়ক, সময়টো আমি লাগে, কেলে আমালোকৰো বিশেষ অসুবিধা, ল'ৰা ছোৱালীৰো কথা আছে, 1 বছৰ গেপিং হৈ যাব, পঢ়া লিখাৰ কথা, যোৱাটোতো আমালোকে যাবই লাগিব, চৰকাৰে সেইটোৰ ব্যৱস্থা কৰি দিলে বেছি ভাল, যে তোমালোকে আমুক জেগাত গৈ থাকা, সকলো মানুহৰ মাটি সম্পত্তিটো নাই, খেতি বাৰী কৰি খোৱা মানুহ, এতিয়া দেশত বুলি ক'লে আমি নগাঁৱত যাব লাগিব, এতিয়া নগাঁৱত গ'লেতো তাত আমাৰ স্থানীয় জেগাটো আছে যদিও আমাৰ মাটি সম্পত্তি নাই, আমালোকে যামতো তাত থাকিম কেনেকা, আকৌ তাৰ মানুহেও আমাক একচেপ্ট কৰা নাই, ককাই ভাই বিলাকক ফোন কৰি চাইছো, নাই তহঁতৰ ইয়াত মাটি নাই, তহঁতে কেনেকা আহিবি বুলি সেনেকা ধৰণৰ কথাই কৈছে। গতিকে আপোনালোকে সেইটোৱে কৈছো, চৰকাৰক আবেদন কৰিছো যে চৰকাৰে যাতে আমাক সুবিধা কৰি দিয়ে। কি কি সুবিধা পাইছে আমালোকে ইয়াত চৰকাৰে দিয়া সকলো সুবিধাই পাইছো, ধৰক মানে টোটেলি পাইছো, ৰেচন কাৰ্ডৰ পৰা লৈ ঘৰ বাৰীৰ পৰা ইত্যাদি পাইছো। তেনেকে নটিচ দিয়া হৈছিল? নাই, ইয়াৰ আগতে কোনো ধৰণৰ নটিচ নাই, তাৰ ভিতৰত কোনো ধৰণৰ হাৰাশাস্তিও নাই, কোনো ধৰণৰ মানে প্ৰেছাৰো নাই, এতিয়া বৰ্তমান আচানককে আহি কিনি প্ৰেছাৰটো পাইছো, তাৰ মানে ফটককে গ'লে এইটো বেলটেন ব্লক হয়, তোমালোকে থাকিব নোৱাৰে, সেইখিনি কথাই আৰু, তাৰ আগতে কোনো ধৰণৰ অসুবিধা দিয়া নাই। নাই, ট্ৰাইবেল বেলটেন ব্লক বুলিতো গম পাইছো, কিন্তু থাকিব নোৱাৰে বুলি সেইটো কথাটো গম পোৱা নাই। আমি ইয়াতে জন্মৰ পৰাই ইয়াত আছো, মই আজি 36 বছৰমান বয়স হৈ গ'ল, মই ইয়াতে জন্ম কৰা ল'ৰা, তাৰপিছত এইখিনিয়ে আজি গম পালো মানে।